ডিয়াৰ ষ্টুডেণ্ট, আজি তোমালোকৰ অনুশীলনী 3.1 পৰা 2 আৰু 3 নম্বৰ প্ৰশ্ন সমাধান কৰিম। 2 নম্বৰত আছে 3টা অংক আছে আৰু 3 নম্বৰত আছে 5টা অংক। এই অংককেইটা তোমালোকৰ এইখন ভিডিঅ'ত সম্পূৰ্ণ ইজি মেথড দি সমাধান কৰা হ'ব আৰু তোমালোকৰ বাবে এই অংককেইটা ভেৰি ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত কিছুমান MCQ টাইপ প্ৰশ্ন আহে ইয়াৰ ওপৰত ভিত্তি কৰি। এইখিনি অংক কৰোঁতে যি কনচেপ্ট লাগে সেইখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ পৰীক্ষাত কি হয় MCQ টাইপ ইম্পৰ্টেণ্ট প্ৰশ্ন আহি থাকে। প্ৰতি বছৰে আহি থকা দেখা যায়। গতিকে এইখিনি তোমালোকে বহুত গুৰুত্ব সহকাৰে ল'ব। কি কৈছে প্ৰশ্নত চোৱা, প্ৰথমে কি কৈছে যে A1/A2 B1/B2 আৰু C1/C2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগা তাক নিৰ্ণয় কৰা। তো ইয়াৰ আগত আৰু 3 নম্বৰ প্ৰশ্নত কি কৈছে সেম একেই হয়। A1/A2 B1/B2 আৰু C1/C2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত। এই তিনিটা চৰ্ত ভেৰি ইম্পৰ্টেণ্ট হয়। মই দেখাই দি আছোঁ, লিখি দিছোঁ ইয়াতে, ভেৰি ইম্পৰ্টেণ্ট। 1 নম্বৰ চৰ্ত আছে A1/A2 নট ইকুৱেল টু B1/B2 যদি হয়, অৰ্থাৎ তোমালোকক দুটা সমীকৰণ দিয়া থাকিব, তাৰ পৰা A1/A2 আৰু B1/B2 বাহিৰ কৰিবা। তাৰপিছত যদি নট ইকুৱেল টু হয় তেতিয়া কি হ'ব, ইয়াৰ কমেও এটা সমাধান থাকিব বা অদ্বিতীয় সমাধান থাকিব, মানে পৰস্পৰ কটাকটি কৰিব। এই সমীকৰণ দুটাৰ দ্বাৰা যি ৰেখা সৃষ্টি কৰিব এই ৰেখা দুডালে কি কৰিব, পৰস্পৰ কটাকটি কৰিব। তো লৈখিকভাৱে যেতিয়া উপস্থাপন কৰা হ'ব তেতিয়া গ্ৰাফ পেপাৰত দেখিবা এই ৰেখা দুডালে এটা বিন্দুত কাটিব। তো সেইকাৰণে কোৱা হৈছে পৰস্পৰ কটাকটি কৰে। গতিকে যেতিয়া এই কণ্ডিশ্যনটো ছেটিছফাই কৰিব তেতিয়া এই ৰেখা দুডালে এটা বিন্দুত কাটিব। এইটো কথা তোমালোকে মনত ৰাখিবা। নেক্সট 2 নম্বৰ যিটো আছে সেইটো হৈছে কি A1/A2 ইকুৱেল টু সমান যদি B1/B2 সমান C1/C2 যদি হয় তেন্তে কি হ'ব, এই ৰেখা দুডাল পৰস্পৰ লগা বা পৰস্পৰ মিলি যাব, মানে এটাৰ ওপৰত এটা মিলি যাব। অৰ্থাৎ এই কলমটো ৰাখিছোঁ, অৰ্থাৎ এইটো এটা ৰেখা হয় আৰু এটা ৰেখা গৈ ইয়াৰ ওপৰত পৰিব। গতিকে লগা মানে পৰস্পৰ মিলি যাব। এই কণ্ডিশ্যন যেতিয়া হ'ব তাৰ মানে সংগত হ'ব। এইটো সংগত হয় আৰু 1 নম্বৰ কণ্ডিশ্যন এইটো সংগত হয়। 3 নম্বৰ যিটো আছে এইটো কণ্ডিশ্যনটো হৈছে A1/A2 ইকুৱেল টু B1/B2 নট ইকুৱেল টু C1/C2 যদি এনেকুৱা হয় তেতিয়া তাৰ মানে কি, এইটো এটা ৰেল লাইন, মানে ইয়াৰ কোনো সমাধান নাথাকে, এই পৰস্পৰ সমান্তৰালহে হ'ব। গতিকে এই ৰেখা দুডাল এটাৰ লগত আৰু এটা কি হয় কেতিয়াও দেখা নহয়, এটা টাচ নকৰে, এনেকৈ ৰেল লাইনৰ নিচিনা গৈ থাকিব। তো এই তিনিটা চৰ্ত তোমালোকে ভালদৰে মনত ৰাখিবা, বুজি ল'বা। পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। এইকেইটাৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন আহিব। 1 নম্বৰটো এইটো আছে, দুটা সমীকৰণ দিয়া আছে। ইয়াৰ পৰা তোমালোকে জানিব লাগিব যে A1 কোনটো হ'ব, A2 কোনটো হ'ব। অৰ্থাৎ প্ৰথম যিটো আছে এইটো হৈছে কি A1, এক্সৰ হক যিটো থাকিব এইটো হৈছে A1ৰ মান আৰু এইখিনি হ'ব B1ৰ মান আৰু এইখিনি হ'ব C1ৰ মান। ঠিক একেদৰে 2 নম্বৰ যিটো সমীকৰণ থাকিব এইটো তোমালোকে পাবা A2, B2 আৰু C2। যদি ডাইৰেক্ট লিখোতে তোমালোকৰ অসুবিধা হয় তেতিয়া কি কৰিব, তোমালোকে প্ৰথমে ছেপাৰেট কৰি লিখি ল'বা। অৰ্থাৎ ইয়াত A1ৰ মান কি আছে, A1ৰ মান হৈছে 5 আৰু B1ৰ মান হ'ব -4, ৱাইৰ সহক যিটো আছে এইটো হ'ব -4 আৰু C1ৰ মান হৈছে 8 আছে আৰু A1ৰ মান A2ৰ মান A1টো হৈছে, গতিকে A2ৰ মান আছে কি 7 আৰু B2ৰ মান হৈছে 6 আৰু C2ৰ মান হৈছে -9। যদিও অসুবিধা হয় ডাইৰেক্ট লিখোতে, যিহঁতে মানে ডাইৰেক্ট লিখোতে অসুবিধা হয় সিহঁতৰ কাৰণে এইখিনি মই লিখি দিছোঁ, সিহঁতে এনেকুৱাকৈ লিখিব পাৰে। আৰু যিহঁতৰ অসুবিধা নহয় সিহঁতে ডাইৰেক্ট লিখিবা, তেনেকৈ লিখিবা যে A1/A2 অৰ্থাৎ A1ৰ মান কিমান পাইছোঁ 5 আৰু A2ৰ মান কি পাইছোঁ 7 হ'ল আৰু B1, B2 B1ৰ মান কি আছে, B1ৰ মান পাইছোঁ -4 আৰু
B2 ৰ মান পাইছোঁ 6। এতিয়া চোৱা ইয়াতে কটাকটি যায়, অৰ্থাৎ যদি আমি 2 দি যদি ডিভাইড কৰোঁ অৰ্থাৎ কি পাম, 2 দি কাটিলে 2 2 গুণ 4 হ'ব, অৰ্থাৎ -2 আৰু তলত হ'ব কি 2 3 গুণ 6। যদি কটাকটি যায় কাটিবা, কাটি যিমান সৰু কৰিব পাৰা কৰি ল'বা। তো সেইটোৰ লগত ৰিজাই চাবা, অৰ্থাৎ প্ৰথম কথা হ'ল A1/A2 আৰু B1/B2 এইটোৰ লগত কিন্তু মিলা নাই। গতিকে যেহেতু আমি কণ্ডিশ্যন তিনিটা আছিল, এটা আছিল কি A1/A2, এটা আছিল প্ৰথমটো আছিল কি নট ইকুৱেল টু, অৰ্থাৎ B1/B2। যেহেতু এইটোৰ লগত এইটো কি হৈছে মিলি গৈছে, নিশ্চয় মিলি গৈছে। যেহেতু A1/A2 আৰু B1/B2 হোৱা নাই, নট ইকুৱেল টু হয়। যেহেতু নট ইকুৱেল টু, গতিকে ইয়াৰ কি হ'ব, আমাক প্ৰশ্নত কি কৈছিল যে প্ৰশ্নত কৈছিল যে ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা। তো যেহেতু এটা বিন্দুত কি হৈছে নট ইকুৱেল টু হৈছে, গতিকে এটা বিন্দুত কাটিব। অৰ্থাৎ কি লিখিবা যে যেহেতু কি হৈছে A1/A2 নট ইকুৱেল টু B1/B2 লিখি দিবা। গতিকে ই কি কৈছিল যে এটা বিন্দুত, বা এনেকৈ লিখিবা যে ৰেখা দুটাই, গতিকে ৰেখা দুটাই এটা বিন্দুত কাটিব, এটা বিন্দুত কাটিব। হৈ গ'ল। সেম একেদৰে 2 নম্বৰটো কি আছে তেনেদৰে কৰিবা, যেনেকুৱা 1 নম্বৰটো কৰা হৈছে 9x + 3y + 12 = 0। আৰু এটা সমীকৰণ আছে 18x + 6y + 24 = 0। এইটো মই এতিয়া ডাইৰেক্ট কৰি দিম, যেহেতু আগতো বাহিৰ কৰিছিলোঁ, কিন্তু এতিয়া A1/A2 ডাইৰেক্ট লিখা হ'ব। A1ৰ মান কি হ'ব 9 আৰু A2ৰ মান হৈছে 18। ইয়াৰ পৰা চোৱা 9 দি যদি আমি ডিভাইড কৰোঁ, অৰ্থাৎ 9 1 একবাৰ যাব আৰু 2 হ'ব, অৰ্থাৎ 1/2 হৈছে। আৰু B1/B2 অৰ্থাৎ B1ৰ মান কি হ'ব 3 আৰু B2ৰ মান হৈছে 6। এইটো কি হ'ব, কাটিলে নিশ্চয় কি হ'ব 1 2। এইটো কি দেখা গৈ আছে, সেম ভেলু পাই আছোঁ, অৰ্থাৎ হাফ হাফ 1/2 1/2। আৰু কি আছে, আৰু এটা আছে কি C1/C2, অৰ্থাৎ C1/C2 এইটো ইয়াৰ পৰা চোৱা যে 12 আছে আৰু 24 আছে, অৰ্থাৎ ওপৰত হৈছে 12 আৰু তলত হৈছে 24। গতিকে কটাকটি কৰিলে সেম কি হ'ব 1/2 হ'ব। তো ইয়াৰ পৰা কি দেখা গৈ আছে যে যেহেতু তিনিটাই একেই হয়, অৰ্থাৎ A1/A2 = B1/B2 হৈছে আৰু C1/C2 হৈছে। যেহেতু তিনিটাই সমান আছে, ইকুৱেল টু হৈছে, কোনটো কণ্ডিশ্যন, এইটো হ'লে কি হ'ব, পৰস্পৰ মিলি যাব। ৰেখা দুটাই সমীকৰণ দুটাৰ ভাৱে যি ৰেখা হ'ব, সেই ৰেখা দুডাল পৰস্পৰ মিলি যাব আৰু ইয়াৰ অসীম সংখ্যক সমাধান থাকিব। গতিকে ইয়াৰ পৰা কণ্ডিশ্যন কোনটো হ'ব, কোনটো ছেটিছফাই কৰিব, অৰ্থাৎ সমান্তৰালটো নহয়, লগ লগা হ'ব। ইয়াতে লিখি দিবা, গতিকে তলত লিখি দিবা, গতিকে ৰেখা দুটাই পৰস্পৰ লগ লগা হ'ব। 3 নম্বৰটো আছে 6x - 3y + 10 = 0। আৰু আছে 2x - y + 9 = 0। তো ইয়াৰ পৰা আমি ডাইৰেক্ট লেখাৰ চেষ্টা কৰিম, যেহেতু এটা কৰি দেখুওৱা হৈছে কেনেকৈ কৰিব লাগে। ইয়াত প্ৰথমে কি কৰিবা, A1/A2, A1ৰ মান নিশ্চয় জানো 6 হ'ব, ইয়াতে 6 আছে আৰু xৰ হক আছে 2 আছে A2। গতিকে এইটো যদি কটা হয়, নিশ্চয় 2 দি কাটিলে ওপৰত হ'ব কি 3 আৰু তলত হ'ব কি 1। আৰু B1/B2 এইটো কি হ'ব, B1ৰ মান হৈছে -3 আৰু -1।
গতিকে -1 এইটো কাটিলে মাইনাছ মাইনাছ কেঞ্চেল কি হ'ব সেম হয় অৰ্থাৎ 3/1 আকৌ C1/C2 C1/C2 C1ৰ মান আছিল কি 10 আছে ওপৰত আৰু তলত হৈছে C2 হৈছে কি 9 তো যেহেতু ইয়াত কটাকটি না যায় প্ৰথম দুটা সমান হৈছে অৰ্থাৎ A1/A2 ইকুৱেল টু হৈছে B1/B2 হৈছে কিন্তু C1/C2 হোৱা নাই যেহেতু হোৱা নাই এটো নিশ্চয় কি হ'ব ৰেল লাইন অৰ্থাৎ সমান্তৰাল হ'ব বা ৰেখা দুটাই পৰস্পৰ সমান্তৰাল হ'ব সমান্তৰাল হ'ব হৈ গ'ল 3 নম্বৰ প্ৰশ্নত কৈছে A1/A2 B1/B2 আৰু C1/C2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত দুটা কন্ডিশন দিছে এটা হৈছে কি সংগত চৰ্ত দিছে সংগত নে অসংগত এই দুটো হ'ব লাগে আৰু প্ৰতিটোত কি আছে দুটাকৈ সমীকৰণ দিয়া আছে এক নম্বৰটো যেটো সমীকৰণ দুটা দিয়া আছে হেতু হৈছে কি 3x + 2y = 5 আছে তো এইটো তোমালোকে প্ৰথমে কি কৰিবা স্ট্যান্ডার্ড ফর্ম অর্থাৎ এইটো এনেকৈ লিখিবা 3x + 2y এইখিনি বাওফালে লৈ আহিবা অৰ্থাৎ প্লাস আছিল গতিকে মাইনাস হৈ যাব = 0 আৰু এটা আছে কি ইয়াৰ লগত আৰু এটা দিয়া আছে এটো হৈছে কি 2x - 3y = 7 আছে তো ইয়াক যদি আমি স্ট্যান্ডার্ড ফর্ম কৰো অৰ্থাৎ 2x - 3y আৰু ইফালে আহিলে -7 হ'ব = 0 ইয়াত ডাইৰেক্ট লিখিবা পৰীক্ষা কৰিম আমি যে A1/A2 নিশ্চয় A1 ৰ মান আছে 3 লিখিবা আৰু A2 ৰ মান আছে 2 হৈছে আৰু B1/B2 B1 ৰ মান আছে ইয়াতে 2 আৰু তাতে আছে -3 গতিকে -3 যেহেতু প্ৰথমটো দেখা গৈ আছে কি ইকুৱেল টু নহয় এটো ইকুৱেল নহয় আৰু C1 আৰু যদি প্ৰথম দুটা ইকুৱেল নহয় তেনেহলে আৰু দেখাৰ কোনো প্ৰয়োজন নাই বাকিখিনি নকৰিলেও হ'ব যেহেতু প্ৰথম দুটা যদি নট ইকুৱেল টু হয় তেন্তে এই কি হ'ব সংগত হ'ব নিশ্চয় সংগত হ'ব যেহেতু কটাকটি কৰিব গতিকে ডাইৰেক্ট লিখিব পাৰিবা যেহেতু A1/A2 নট ইকুৱেল টু হৈছে কি B1/B2 যদি নট ইকুৱেল টু হৈছে গতিকে ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত 2 নম্বৰটো আছে কি 2x - 3y = 8 আছিল সেম প্ৰতিটো এনেকৈ বনাবা 2x - 3y -8 হ'ব = 0 আৰু আছে 4x - 6y = আছিল 9 তো ইয়াৰ পৰা 4x - 6y মাইনাস কি হ'ব 9 ইয়াত কি কৰিবা ডাইৰেক্ট লিখিবা সলিউশন লিখি লবা ইয়াত A1/A2 কি হ'ব যেহেতু 2 আছে A1 ৰ মান আৰু ইয়াতে 4 আছে A2 ৰ মান গতিকে এইটো কটাকটি যায় অৰ্থাৎ 2 দি কাটিলে 1 আৰু তলত হ'ব 2 আৰু B1/B2 অৰ্থাৎ B1 ৰ মান আছে -3 আৰু B2 ৰ মান আছে -6 মাইনাস মাইনাস কেনসেল যাব আৰু 3 দি কাটিলে 1 আৰু 2 অৰ্থাৎ 1/2 সেম পাইছো গতিকে প্ৰথম দুটা মিলি গৈছে কিন্তু প্ৰথম দুটা যেহেতু মিলিছে আমি আৰু এটা কৰিব লাগিব অৰ্থাৎ C1/C2 কৰিব লাগিব অৰ্থাৎ C1 কি হৈছে C1 ৰ মান হৈছে -8 আৰু C2 ৰ মান হৈছে -9 ইয়াতে শূন্য দিয়া হ'ব -9 মাইনাস মাইনাস কেনসেল গৈছে অর্থাৎ মাইনাস মাইনাস কেনসেল গৈছে ইয়াতে কিন্তু আৰু কটাকটি না যায় অর্থাৎ 8/9 হ'ব যেহেতু কি হৈছে দুটা মিলিছে কিন্তু এটা মিলা নাই যেহেতু কি হৈছে A1/A2
ইকুয়াল টু হয়েছে B1 বাই B2, কিন্তু নট ইকুয়াল টু হয়েছে কি C1 বাই C2। যেহেতু এইটু হয়েছে, এই কন্ডিশন যদি স্যাটিসফাই করে তেনেহলে কি হয়, ইয়ার কোনো সমাধান না থাকে, অর্থাৎ সমান্তরাল হয়, অর্থাৎ কি হ'ব, অসংগত রেল লাইন। ডাইরেক্ট লিখে দিবা, গতিকে রৈখিক এটা অসংগত। 3 নম্বরটো আছে 3/2x প্লাস 5/3y ইকুয়াল টু 7 আছে। সেম একে হয়, এইটো আমি 3/2x প্লাস 5/3y মাইনাস 7 ইকুয়াল টু 0। আৰু এটা আছে 9x মাইনাস 10y ইকুয়াল টু 14 আছে। এইটো কৰিলে হ'ব 9x মাইনাস 10y মাইনাস 14 ইকুয়াল টু 0। তো ইয়াত কি আছে, a1/a2 বাহিৰ কৰিম, অৰ্থাৎ a1ৰ মান আছে 3/2, a1ৰ মান আছে 3/2 আৰু a2ৰ মান আছে 9। এইখিনি যদি আমি উল্টাই দিওঁ, অৰ্থাৎ 3/2 ইন্টু 9ৰ তলে তলে মনে মনে 1 আছে, এইটো ওপৰত যাব, 1টো ওপৰত যাব, তলত আহিব 9। আকৌ 3 দি যদি কটা হয় 3 3 গুণ 9, অৰ্থাৎ ওপৰত হ'ল 1 থাকিল আৰু তলত হৈছে 2 3 গুণ 6। B1/B2 এইটো কি পাম, B1 আছে 5/3, অৰ্থাৎ 5/3 আৰু B2ৰ মান হৈছে -10। এইটো সেম, আমি 5/3 লিখিম আৰু উল্টাই দিলে কি হ'ব, 1/-10 হ'ব, অৰ্থাৎ 5ৰ লগত কটাকটি যাব 2 বাৰ। পাইছোঁ কি 1/2 3 গুণ 6, কিন্তু এটা মাইনাছ আছিল, গতিকে -6 হ'ব, কিন্তু মিলা নাই। আৰু C1/C2 এইটো কি পাম, চিৰ মান আছে -7, C1ৰ মান আছে -7 আৰু C2ৰ মান আছে -14 ইকুয়াল টু মাইনাছ মাইনাছ কেঞ্চেল যাব, আৰু ইয়াতে কাটিলে 7 দি কাটিলেও 1 আৰু 2 হ'ব, অৰ্থাৎ 1/2 হ'ব। গতিকে কি দেখা গৈ আছে, তিনিওটা এটাও মিলা নাই। গতিকে যেহেতু A1/A2 নট ইকুয়াল টু B1/B2, যেহেতু প্রথম দুটা মিলা নাই, প্রথম দুটা নিমিলিলে আৰু কৰাৰ কোনো দৰকাৰ নাই, যেহেতু এটা কন্ডিশন স্যাটিসফাই কৰিছে অলরেডি, গতিকে কি হ'ব, গতিকে রৈখিক ই কি হ'ব, যদি অদ্বিতীয় সমাধান থাকে নট ইকুয়াল টু হয়, গতিকে ই সংগত হ'ব। আমাক মেইন ইম্পর্টেন্ট কথা হ'ল এইখিনি, সংগত নে অসংগত, এইখিনি নিলিখিলেও হ'ব, কিন্তু ই সংগত নে অসংগত এইটো ইম্পর্টেন্ট কথা। 4 নম্বৰটো 5x মাইনাছ 3y ডাইৰেক্ট লিখি দিম, অৰ্থাৎ ইকুৱেল টু 11 আছে, গতিকে -11 ইকুৱেল টু 0 লিখিছোঁ। আৰু এটা আছে কি -10x প্লাছ 6y, এইটো মাইনাছ আছিল 22, ইফালে আহিলে নিশ্চয় প্লাছ হৈ যাব 22 ইকুৱেল টু 0। গতিকে ইয়াত ডাইৰেক্ট লিখি দিম, ইয়াত A1/A2 মান আছে নিশ্চয় 5 আছে, গতিকে 5 আৰু A2ৰ মান আছে -10 আছে, গতিকে -10 লিখিবা। 5 দি যদি ডিভাইড কৰা হয় ওপৰত 1 আৰু তলত হৈছে -2 থাকিব। আৰু B1/B2 ইয়াত B1ৰ মান আছে -3 আৰু B2ৰ মান আছে 6, এইখিনিও যদি কৰা হয় কি হ'ব, ওপৰত হ'ব 1 -1 আৰু তলত হৈছে 3 1 গুণ 3 3 2 গুণ 6, সেম পাইছোঁ, যেহেতু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে। আৰু C1/C2
C1 বাই C2 অৰ্থাৎ C1ৰ মান পাইছোঁ -11 আৰু C2ৰ মান হৈছে 12 অৰ্থাৎ কাটিলে কি হ'ব -1 বাই 11 2 অর্থাৎ গোটেইকেইটা একই হয় যেহেতু A1 বাই A2 ইকুয়াল টু B1 বাই B2 ইকুয়াল টু C1 বাই C2 ইয়াতে লিখি দিবা গতিকে রৈখিক সমীকৰণৰ জোড়কেইটা সংগত হ'ব নিশ্চয় যেহেতু মিলি যাব এটো পৰস্পৰ মিলি যাব যেহেতু ইকুয়াল টু হৈছে ইয়াৰ অসীম সংখ্যক সমাধান থাকিব 5 নম্বৰটো এনেকুৱা আছে তো প্ৰথমে এটো যেনেকুৱা আছে মাইনাস ইফালে আনিলে মাইনাস হ'ব গতিকে আমি ডাইৰেক্ট লিখিম ডাইৰেক্ট লিখিলে কি হ'ব ইয়াত A1 ৰ মান কিমান আছে A1 ৰ মান 4/3 অৰ্থাৎ 4/3 আৰু A2 ৰ মান আছে 2 এইখিনি যদি উল্টাই দিয়া হয় 4/3 আৰু 1/2 পাম অর্থাৎ 2 দিয়ে যদি কাটা হয় 2 2 গুণ 4 অর্থাৎ উপরত আছে 2 আর তলত আছে 3 আৰু B1 বাই B2 তার মানে B1 এর মান আছে 2 আৰু B2 এর মান আছে 3 গতিকে এটো 2/3 পাইছো ইকুয়াল টু হৈছে আৰু C1 বাই C2 তার মানে C1 এর মান আছে এটো 8 আছে গতিকে ইফালে আহিলে কি মাইনাস হ'ব -8 আৰু C2 ৰ মান ইয়াতে কি আছে 12 ইফালে আনিলে কি হ'ব -12 গতিকে কাটিলে আৰু 4 দিয়ে যদি কাটা হয় 4 2 গুণ 8 আৰু 4 3 গুণ 12 তো 2/3 গোটেইকেইটা ইকুয়াল হৈছে গতিকে বা যেহেতু কি পাইছো আমি A1 বাই A2 ইকুয়াল টু B1 বাই B2 ইকুয়াল টু C1 বাই C2 পাইছো যেহেতু তিনিটা ইকুয়াল হয় গতিকে রৈখিক রৈখিক সমীকৰণৰ জোড় কেইটা সংগত হ'ব যেহেতু ইকুয়াল আছে সংগত আৰু অসীম সংখ্যক সমাধান থাকিব